তামোলপুৰত ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত। আজি এক গোপন সূত্ৰৰ পম খেদি তামোলপুৰ আৰক্ষীয়ে তামোলপুৰ থানাৰ অন্তৰ্গত চাপাতল গাঁৱত মমিনুল হক নামৰ এজন ব্যক্তিৰ ঘৰত অবৈধভাৱে দুষ্ট চক্ৰই গঢ়ি তোলা এটি আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত কৰিবলৈ সক্ষম হয়। তামোলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন মেধি আৰু সহ উপ পৰিদৰ্শক কামেশ্বৰ বড়োৰ নেতৃত্বত যোৱা এটি আৰক্ষী সজাতি দলে ভুৱা আধাৰ কাৰ্ড বনোৱা চক্ৰটোৰ মূল নায়ক সামাদ আলীৰ লগতে আধাৰ কাৰ্ড বনোৱাৰ বাবে ব্যৱহাৰ কৰা দুটা লেপটপ, স্কেনাৰ মেচিন, জেৰক্স মেচিন, ফিংগাৰপ্ৰিণ্ট মেচিন আৰু বহুতো ভুৱা নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। বনাই কেমেৰা মাৰি বনাই না বনাই সেইটো আপোনালোকে গোটেই ক'ব পাৰিব এইটো অমুক বস্তু এইটো অমুক লাৰি লাৰি দেখা পায় না আমাৰ বস্তুটো ইমান নাহে আজি 12:30 বজাত আমি এক গোপন সূত্ৰৰ ভিত্তি জানিব পাৰোঁ যে তামোলপুৰ থানাৰ অন্তৰ্গত চাপতল গাঁৱত কেইজনমান যুৱকে লেপটপ স্কেনাৰ মেচিন কম্পিউটাৰৰ লগত জড়িত কিছুমান বস্তুৰ দ্বাৰাই ভুৱা আধাৰ কাৰ্ড বনাই আছে। এই গম পাই লগে লগে আমাৰ ASI কামেশ্বৰ বড়ো লগতে এটা পুলিচ টিম গৈ তাত গৈ আমি এজন ল'ৰাক কৰায়ত্ব কৰিব সক্ষম হ'লোঁ আৰু বাকীকেইজন পলাই যায়। এই ল'ৰাটোৰ নাম হৈছে কি সামাদ আলী, এই চাপাতলতে ঘৰ বৰবিলাত। বৰ্তমান যুৱকজনক আমি কৰায়ত্ব কৰি অধিক প্ৰচাৰৰ থানাত ৰখা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত গোচৰ ৰুজু কৰি ল'ৰাজনৰ আমি আইনগত ব্যৱস্থা লোৱা হ'ব। এটা লেপটপ দুটা উদ্ধাৰ কৰা হৈছে, লগতে স্কেনাৰ, প্ৰিণ্টিং মেচিন আৰু ফিংগাৰপ্ৰিণ্ট এটা মেচিন উদ্ধাৰ কৰা হৈছে। অধিক লোক জড়িত হৈছে নেকি? ইয়াৰ সন্দেহ কৰা হৈছে, ইয়াৰ লগত আৰু বহুত কেইজন ল'ৰা জড়িত আছে। কিমান দিনৰ পৰা কৰিছিলে কামটো? এতিয়ালৈকে জানিবৰ মতে তেওঁলোকে আজিয়ে প্ৰথম আহিছে বুলি কৈছে, আজিয়ে কৰা বুলি কৈছে। পিছত এইটো প্ৰপ'জ কৰা জানিব পৰা যাব, কিমান দিনলৈকে কৰি আছে বাকী তদন্ত ওলাই যাব।